নাৰায়ণপুৰৰ সমীপৰ মাজুলীৰ চৰাঞ্চলসমূহত বনৰীয়া হাতী, গড়, বাঘৰ অবাধ বিচৰণ ভূমিলৈ পৰিণত হৈছে। ৰাইজৰ অভিযোগ মতে ন-মাটিত সুবিধা চাপৰি, লকৰ, কংস চাপৰিকে ধৰি চৰচাপৰিত বৃহত্তৰ অঞ্চলত প্ৰায় 20ৰ পৰা 22 ঘৰ গাঁৱত বনৰীয়া হাতী, গড় আৰু বাঘৰ বিচৰণে কৃষক ৰাইজৰ জীৱনলৈ আনিছে ভাবুকি। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বাঘে কৃষকৰ গো ভক্ষণ কৰাৰ লগতে প্ৰতিটো অঞ্চলৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যোৱাটো এতিয়া বিপদজনক হৈ পৰিছে। চৰকাৰে সুবিধা চাপৰিকে ধৰি কেইবাটাও চাপৰি কাজিৰঙা সংৰক্ষিত বনাঞ্চল ঘোষণা কৰাৰ পাছত অঞ্চলটোত বন্যজীৱ অবাধ গতি দেখিবলৈ পোৱা গৈছে। অন্যহাতে অৰণ্য মানৱ যাদৱ পায়েঙৰ মূলাই কাঠনিৰ পৰা কাজিৰঙালৈ জীৱ-জন্তুসমূহ অহা যোৱা কৰাটো চাপৰি অঞ্চলৰ কৃষক ৰাইজৰ মাজত অন্য এক বিপদৰ আশংকাই দেখা দিছে। নামনি মাজুলী গড়মূৰ আঞ্চলিক বন বিষয়া অভিজিত দলেৰ নেতৃত্বত বন বিষয়াৰ এটা দলে শিকলি চাপৰি চৰাঞ্চলসমূহত দিনে ৰাতিয়ে পহৰা দি কৃষক ৰাইজক সুৰক্ষিত প্ৰদান কৰিছে। বন্য জন্তুৰে যিটো অব্দয় আমাৰ এই গোটেই চাপৰিতে চলাই আছে। কোন চাপৰি আৰু কিমান গাঁও মানুহ এনেই প্ৰায় 27-28খনমান গাঁও হ'ব। মিচিঙৰ পৰা ধৰি পেলাই আমাৰ জনজাতিলৈকে ধৰি যিমানখিনি গাঁও আছে, যিমানখিনি চাপৰিত গৰু ম'হ আছে, সকলোৱে হাতী হওক, গড় হওক, বাঘ হওক, আমাক যি অনিষ্ট কৰিছে সেই অনিষ্টৰ পৰা ৰক্ষা কৰিবৰ বাবে আমি চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ, যাতে বন্য জন্তুবিলাকক তেখেতসকলে সংৰক্ষণ কৰি আমাক সেই বন্য জন্তুৰ পৰা যাতে ৰক্ষা কৰে, তাৰ বাবে আমি চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ জনোৱা হৈছে। পশুধনো নষ্ট হৈছে। প্ৰায় এতিয়ালৈকে প্ৰায় ম'হ গৰু মিলাই 20-25 অলপ বেছিহে হ'ব। চৰকাৰে একো ব্যৱস্থা কৰা নাই। ফৰেষ্ট আহে, তেওঁলোক আহে আৰু ইয়াত এপাক ঘূৰি পেলাই তেওঁলোক গুচি যায়। কিন্তু সেই অহা দিনাই আহিব, তাৰপিছত কোনো সিদ্ধান্ত আমাক দিয়া নাই। গোহালিৰ পৰাই আমাৰ গৰু লৈ গৈছে। মানুহ ৰাতি আমি বাঘৰ কাৰণে ক'লৈকো যাব পৰা নাই, ওলাব নোৱাৰা হৈছে। চোৰৰ উপদ্ৰৱটো বিশেষ নাই হোৱা বাৰু, সেইটো এনেই মিছাকৈ আমি নকওঁ। বন্য জন্তুৱেহে আমাক অব্যয় কৰে, কিন্তু মানুহেহে আমাক অব্যয় কৰা নাই। সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাৰ সবে আহি আমাক ইয়াত যি কৰ্ম দেখুৱাইছে, তাৰ বাবে আমি আপোনাৰ সবক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ উপযুক্ত বক্তাসকলে কৈছেই, আমি যি ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াত পৰি আছোঁ, তাৰ পৰা নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।